চতুৰ্থ ষাণ্মাসিকৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীকে মই সৰ্বপ্ৰথমে আন্তৰিক ওলগ জনাইছোঁ। স্নাতক মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ চমুকৈ MIL পাঠ্যক্ৰমত অৰূপা পতংগীয়া কলিতাৰ দেওপাহাৰৰ ভগ্নস্তূপত নামৰ গল্পটো তোমালোকৰ পাঠত সন্নিৱিষ্ট হৈছে। এই গল্পটো আজি মই পাঠ কৰিবলৈহে আহিছোঁ। দেওপাহাৰৰ থিয় গৰাত বগাই থাকোঁতে তলৰ পৃথিৱীখনে টানি থাকে। দুখজ দিয়ে ৰৈ যাব লাগে। আচলত ধৰি যেন কোনোবাই টানি আছে। বতাহত ফিচফিচাই উঠে কাৰোবাৰ অশিৰিৰি মাত। নাযাবি, সেইপিনে নাযাবি, নামিয়া নামিয়া। হাতী আৰু চৰাইৰ মাত বান্দৰৰ তীক্ষ্ণ চিঞৰৰ লগত মিহলি হৈ যায়। সেই অশিৰিৰি ফুচফুচীয়া মাত। দেওপাহাৰত উঠিলে তলত দেখা যায় এখন সেউজীয়া সমুদ্ৰ। উঠিছে, নামিছে। হাচলত ধৰি টানি থকা তলৰ পৃথিৱীখন সেই সেউজ সমুদ্ৰত ডুব যায়। দেওপাহাৰত এক অতীত সিঁচৰিত হৈ আছে। সেইজোপা ধূনা গছে বতাহ সুৰভিত কৰি ঘোষণা কৰি আছে এক সুগন্ধি অতীত। কিমান সময় বাগৰি গ'লে এজোপা ভাতশিলা লতা এডাল বুঢ়া অজগৰৰ দৰে হয়। এজোপা কাকিনী তামোলমান ওখ ঔটেঙা গছজোপাৰ খহটা বাকলিত অতীত বুঢ়া অজগৰ হৈ চেগুনজোপাক মেৰাই পেলোৱা ভাতশিলাজোপাত বিশাল চেগুনজোপাৰ গাত হোৱা পৰজীৱী গছজোপাই আকাশ চানি ধৰিছে। কেউপিনে এক মন্দিৰৰ ধ্বংসস্তূপ। চেগুনজোপাৰ তলত সৌবোৰ স্তম্ভ। ধূনা গছজোপাৰ গাত আউজি আছে শিলত কটা মূৰ্তি। সৌৱা ঔজোপাৰ গাত আউজি আছে কাৰুকাৰ্য খচিত মন্দিৰৰ এখন বেৰ। হেলনীয়া ঠাইখিনিত পৰি আছে বিভিন্ন ছবি খোদাই কৰা মন্দিৰৰ চূড়া এটা অংশ। দেওপাহাৰৰ প্ৰতিবিন্দু মাটিত অতীত শুই আছে। হাতত এনেই তুলি লোৱা ইটাৰ টুকুৰাটোত এটা হৰিণৰ চকু, শিঙৰ একাংশ। ভৰিত লাগি উফৰি যোৱা শিল টুকুৰাত এগৰাকী নৃত্যৰতা নাৰীৰ ভৰিৰ এটুকুৰা নপুৰৰ চন্দ। কঁকাল পোনাই আউজিব খোজা বিশাল শিলখণ্ডত এটা চৰাইৰ ডেউকাৰ থপথপনি উশাহ সলাই বহিব খোজা শিলটোত এপাল হাতীৰ নিঃশব্দ গমন। ভাতশিলা লতা, চেগুন, ঔ, ধূনা আৰু ঘন হৈ গজি উঠা সেউজীয়া গছবোৰৰ মাজে মাজে সৌ-সৌৱাই বতাহ বলে। ভাতশিলাডাল সাপৰ দৰে কেৰমেৰ কৰে। চেগুনডালত গজা পৰজীৱী গছজোপাৰ কোমল পাতে নাচন ধৰে। বতাহত খহি পৰে ঢপলা ঢপল চেগুনৰ শুকান পাত। দেওপাহাৰৰ অতীতে চেতনা আচ্ছন্ন কৰি নিয়ে। অতীত বৰ্তমান চেগুনৰ তলত পাতল সেমেকা আন্ধাৰত একাকাৰ হৈ পৰে। এই ছটা শিলত এইটো পাহোৱাল ডেকা, কি সুঠাম চেহেৰা। ধেনু লৈ থকা হাতখনত শক্তিৰ মূৰ্ত প্ৰকাশ। এখিলা পচা পাত মূৰ্তিটোৰ গাত লিপিত খাই আছে। নখেৰে চিকুটি পাতশিলা এৰুৱাই দিওঁতে ওলাই পৰিল তৰুণ বাহুৰ মাংসপেশী। যুৱকে এটা চৰাইৰ সৈতে যুদ্ধ কৰিছে। হাঁ কৰি মুখ মেলি থকা চৰাইটোৰ দীঘল ঠোঁটৰ এফাল যুৱকৰ ভৰিৰ গছকত। চৰাইটোৰ চকুত স্পষ্ট মৃত্যু ভয়। যুৱকৰ চকুত আগৰ অশুভ শক্তিৰ বিৰুদ্ধে ৰণহুংকাৰ। যুৱকৰ চৰাইৰ ঠোঁটটো গছকি থকা ভৰিটোৰ কলা ফুলটো লৰিছে। শিলৰ মাজৰ পৰা যুৱকজন উঠি আহিছে। কাণত স্পষ্ট শুনিবলৈ পাইছোঁ যুৱকৰ গধুৰ পদধ্বনি। কোন এইটো শালগছৰ দৰে কোন নৱযুৱক? তাৰ কপালত এটুকুৰা ক্ষতস্থান। হলকা হলকে তেজ ওলাই আছে। তেজেৰে তিতি গৈছে তাৰ সুঠাম দেহা। কিসলৈ? এয়া যে মাজনিশা ঘৰৰ পৰা নোহোৱা হোৱা কিসলৈ? তাৰ চকুযোৰ মৰা মাছৰ দৰে ঢেলা। কৰাল বন্ধা মৰা তেজেৰে কিশলয়ৰ দেহা লুতুৰি পুতুৰি।
মৰা মাছৰ দৰে খোলা চকুৰে কিশলয় মোলৈ একেথৰে চাই আছে। কিশলয় যে এটা পচিবলৈ ধৰা মৃতদেহ হৈ পৰিল। কিশলয়, তুমি উদ্ভিদবিদ্যাৰ কৃতি ছাত্ৰ আছিলা। তুমি অৰণ্যক কিমান গভীৰভাৱে ভাল পাইছিলা। আমাৰ চহৰৰ কাষৰ ৰিজাৰ্ভৰ প্ৰতিজোপা গছ তুমি চিনি পাইছিলা। প্ৰতিটো বসন্ততে তুমি সামান্য সুযোগ পালেই অৰণ্যলৈ দৌৰ মাৰিছিলা। তোমাৰ বাৰু আচল ঘৰ কোনখন আছিল? উপজা ঘৰখন নে ৰিজাৰ্ভৰ ওচৰে পাজৰে থকা আদিবাসী মানুহৰ গাঁওখন? তোমাৰ পৰা আমি অৰণ্যক ভাল পাবলৈ শিকিছিলোঁ। অৰণ্যৰ সামান্যতম ক্ষতিও তুমি সহ্য কৰিব নোৱাৰিছিলা। প্ৰতিবাৰ অৰণ্যত কটাই ঘূৰি অহাৰ পিছত তোমাৰ গাৰ হালধি গাঁঠিহীন বৰণৰ ছাল জোক মহৰ কামোৰত বসন্ত ওলোৱা মানুহৰ দৰে হৈছিল। অৰণ্যৰ সুৰক্ষাৰ বাবে তুমি যে কিমান কুচক্ৰৰ লগত কিমান ধৰণে যুঁজিছিলা, পাহৰা নাই কিশলয়? কেনেকৈ পাহৰিম তোমাৰ সেই বগা চামৰাৰ বিদেশী দলটোৰ লগত হোৱা যুঁজখন? সিহঁত আহি ৰিজাৰ্ভৰ লগতে থকা ফৰেষ্ট বাংলত বাহৰ পাতি আছিল। সিহঁতে টকা ছটিয়াইছিল। কিছু অভাৱী মানুহে টকাৰ লোভত সিহঁতৰ বাবে বিশেষ কিছুমান গছৰ ডাল বখলিয়াই গোটাই দিছিল। সদায় অহা দি আদিবাসী গাঁওখনৰ কৃষ্ণাংগ যুৱক কেইজনমান তোমাৰ ওচৰলৈ দৌৰি আহিছিল। তুমি বখলিয়াই পেলোৱা গছবোৰত হাত দি কান্দো কান্দো হৈছিলা। তুমি বুজিছিলা সাম্ৰাজ্যবাদীৰ লোভী হাতোৰা কেনেকৈ এই বনৌষধিৰ দুষ্প্ৰাপ্য গছবোৰলৈ লগ লগকৈ জিভা মেলি আহিছিল। সিহঁতৰ ওপৰ মহলৰ লগত ভাল লেনদেন আছিল। আদিবাসী মানুহখিনিক সাৰথি কৰি তুমি যুঁজত নামিছিলা। তোমাৰ জয় হৈছিল। সিহঁত গুচি গৈছিল। তোমাৰ অৰণ্যৰ প্ৰেম বিদেশী বৃত্তি গোটাই দিয়াৰ ৰঙীন প্ৰতিশ্ৰুতি গছকি দিয়াৰ তোমাৰ দৃঢ়তাক সিহঁতেও শ্ৰদ্ধা দেখুৱাই গৈছিল। তুমি যে সেইদিনা আমাক কেণ্টিনত চাহ খুৱাইছিলা, তোমাক আমি বীৰ বুলি সাহসী যোদ্ধা বুলি বন্দনা কৰিছিলোঁ। লাজত ৰঙা পৰি গৈছিল তোমাৰ ৰদেই পৰা সোণালী মুখ। ৰিজাৰ্ভত নদীৰ পানী সোমাই তাণ্ডৱ লীলা চলোৱাৰ সময়ত তুমি অতন্দ্ৰ প্ৰহৰীৰ দৰে নাও এখন লৈ ঘূৰি ফুৰিছিলা। তুমি আমাৰ পৰা, চৰকাৰৰ পৰা, জিলা প্ৰশাসনৰ পৰা সহায় ভিক্ষা কৰিছিলা। অকল তোমাৰ বাবে কিশলয়, অকল তোমাৰ সাহসৰ বাবে সেইবোৰ হৰিণা মাংসৰ বজাৰ বহিব পৰা নাছিল। কাঠৰ বেহা বহা নাছিল। পানী শুকোৱাৰ পিছত তোমাৰ অসুখ হৈছিল। তোমাৰ ক্ষীণাই যোৱা চেহেৰাটো চাই আমি দুখ কৰোঁতে তুমি আমাৰ বুকুত সিংহ টুকুৰাৰ কথা কৈছিলা এই টুকুৰাই সিংহ বেমাৰে একো কৰিব নোৱাৰে। সঁচাকৈ তুমি ডাক্তৰক অবাক কৰি অতি সোনকালে ভাল হৈছিলা। এদিন আমি দেখিছিলোঁ কোলাত দুটা মৰা চৰাই লৈ দুটামান আদিবাসী ল'ৰা আমাৰ কলেজৰ গেটৰ ওচৰত ৰৈ আছিলহি। তুমি দৌৰ মাৰিছিলা। ৰিজাৰ্ভৰ কাষৰ পাহাৰত ঔষধ দিয়া গোমধানৰ গুটি সিঁচিছিল। সেই চোকা দৰৱ থকা গুটিবোৰ খাই মৰা চৰাই মৰিছিল। মৰা চৰাইকেইটা বুকুত বান্ধি চাওতাল যুৱক কেইজন তোমাৰ ওচৰলৈ ঢপলিয়াই আহিছিল। তাহাঁতি জানিছিল এই ধুনীয়া চৰাইকেইটা তুমি কিমান ভাল পাইছিলা। তুমি ৰিজাৰ্ভৰ বাকী থকা মৰাই চৰাইকেইটাক বচাইছিলা। মাকৈ খেতি কৰা মানুহবোৰে তোমাৰ কথা মানিয়ে গুটি নগজালৈকে খেতিডৰাত দিনে নিশাই পহৰা দিছিল। এই সৰল মানুহবোৰৰ মনত তুমি গছ লতা জীৱ জন্তুৰ প্ৰতি গভীৰ মমতা জগাই তুলিছিলা। ৰিজাৰ্ভত চজৰ মৰা চৰাই হৈছিল। অহৰহ অৰণ্যখন তোমাৰ হৃদয়ত মৰা চৰাই হৈ পেশম ধৰি নাচিছিল। হঠাৎ ৰাজআজ্ঞা লৈ ল'ৰা এজাকে তোমাৰ প্ৰিয় অৰণ্যখন তহিলং কৰি পেলালে। সকলোৱে ভয় কৰা ৰজাৰ এই পোহনীয়া ল'ৰাজাকক তুমি প্ৰত্যাহ্বান জনাইছিলা। তোমাৰ ভিতৰৰ সিংহ টুকুৰাই তোমাক ৰক্ষা কৰিব নোৱাৰিলে। পৃথিৱীৰ কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰা বুলি ভবা তুমি নোহোৱা হৈ গলা। তুমি নোহোৱা হৈ যোৱাৰ পিছতে অৰণ্য শেষ হৈ গ'ল।